Good evening students, Lakshya Computer Training Institute or ফালৰ পৰা মই জ্ঞানদীপ স্যাৰ আৰু আজি আমি MS Access sorting ঠিক আছে তাৰ পিছত তোমাৰ ফিল্টাৰ या फिर তোমাৰ ফাইন্ড ৰিপ্লেস এই প্ৰসেস বিলাক কেনেকৈ কৰা হয় আমাৰ যোনটো ডেটাবেছত MS Access হেতু মই তোমালোকক এতিয়া দেখাম তো মই এটা টেবল ক্ৰিয়েট কৰি লম আৰু সেই টেবলৰ মাধ্যমে মই তোমালোকক বস্তুবিলাক দেখাম তো বলা আৰম্ভ কৰো तो सिम्पली मैं मोर MS Access ऑलरेडी ओपन करा आसे मैं এটা কাম কৰো মই এটো ক্লোজ কৰি দিও अगेन মই सिम्पली एक्सेसত যাও एक्सेस डायरेक्टली ओपन কৰি লও एक्सेस ओपन কৰাৰ পিছত ডেটাবেস ক্ৰিয়েট কৰিব লাগিব নাম এটা মই দি দিও যেনেকৈ মই দি দিলো সেলস ডিবি ওকে এন্ড ক্ৰিয়েট তো সেলস ডিবি বুলি ইয়াত ওপৰত চাব পাৰা डेटाबेस क्रिएट হৈ গল এটা টেবল আমাৰ আহিছে ৰাইট ক্লিক কৰিম ডিজাইন ভিউত যাম ইয়াত টেবলৰ নাম খুজি আছে তুমি টেবলৰ নাম এটা দি দিবা যোনটো তোমাৰ সুইটেবল হয় মানি লোৱা মই প্ৰডাক্ট ডিটেইল ঠিক আছে তো মই প্ৰডাক্ট ডিটেইল দি দিলো ওকে কৰি দিলো এতিয়া ইয়াত চাব পাৰা ডিজাইনস আহি গৈছে মানে এটো আমাৰ ফিল্ড বিলাক আহি গৈছে এফালে ডেটা টাইপস আহি গৈছে তো তোমালোকে ইয়াত পিআইডি product id দি দিবা product id দিয়াৰ পিছত ইয়াত তোমালোকে নম্বৰ সিলেক্ট কৰি লবা নম্বৰ সিলেক্ট কৰাৰ পিছত তোমালোকে ইয়াত সিলেক্ট কৰিবা product name ইয়াত product name সিলেক্ট কৰিবা টেক্সট তাৰ পিছত তোমালোকে সিলেক্ট কৰিবা quantity तार पिছত তোমালোকে সিলেক্ট কৰিবা প্ৰাইস ওকে তো এক এটা মই দি দিছো তো এটু নাম্বার হ'ব প্রোডাক্ট নেম ঠিক আছে কোয়ান্টিটি এটু নাম্বার দিব লাগিব আৰু আমাৰ প্ৰাইসও নাম্বার আমি নাম্বারে দিম ওকে নাম্বার या কারেন্সিও তুমি দিব পাৰা এপ্লাই কৰিব পাৰা সো মই বৰ্তমান নাম্বার দি দিও তেতিয়া বেটার হ'ব আমাৰ বুজাৰ সুবিধা হ'ব আৰু যদি কিবা তুমি দিব বিচাৰিছা तो हेतु तुमी दिबो पारा ओके तो प्रोडक्ट नेम तो থাকিব क्वांटिटी থাকিব प्राइस থাকিব যদি তুমি डेट दिबो বিচাৰিছা কোনটো डेटত কিনি আছা ঠিক আছে তেনেকাও তুমি দিব পাৰা या फिर তুমি ব্র্যান্ডৰ নাম দিব পাৰা হেতুও পাৰা যায় তো মই ব্র্যান্ড ইয়াত লিখি দিলো ঠিক আছে ইয়াত ব্র্যান্ড হৈ গল আৰু এটু টেক্সট থাকিব ওকে এটু লং টেক্সট নহয় এটু আমাৰ শর্ট টেক্সট থাকিব তো এইকেটা ফিল্ড আমি বনাই লৈছো এতিয়া कंट्रोल S प्रेस करिले एटु सेव হৈ গল এতিয়া ডাবল ক্লিক কৰা আৰু ইয়া ডেটা হুমাই দিয়া তো মানি লও মই প্ৰডাক্ট আইডি 101 আৰু মই প্ৰডাক্ট ইয়া যে কোনো মই বেলেগ ৰেন্ডমলি প্ৰডাক্ট আইডি হুমাই দিছো সো প্ৰডাক্ট আইডি ইয়াত আমি এতিয়া লিখি দিলো যেনেকৈ মাউস কম্পিউটাৰৰ বস্তু আমি মানি লও 10টা ললো আৰু আমি ইয়াত প্ৰাইস দি দিলো মানি লও ইয়াত প্ৰাইস 200 হ'ব 200 আৰু ব্র্যান্ডৰ নাম ইয়াত দি দিয়া ব্র্যান্ডৰ নাম যেনেকৈ তুমি দি দিলা এটো হল লজিটেক ঠিক আছে এনেকৈ দেন তুমি প্ৰডাক্ট আইডি বেলেগ এটা দি দিলা যেনেকৈ আমি নাজানো আমি জাস্ট আমাৰ হিচাপে ইয়া তোমাৰ যোনটো তো ইয়াত চাব পাৰা মই কিছুমান ডেটা ইয়াত ষ্টৰ কৰিলো স্টোर কৰাৰ পিছত ইয়াত তুমি চাব পাৰা এসেন্ডিং অৰ্ডাৰ ডিসেন্ডিং অৰ্ডাৰ এতিয়া তুমি যোনটো ফিল্ডত ৰাখিবা মানি লোৱা মাউসত ৰাখিছা তো মাউসৰ হিচাপে মানে ইয়াত কি হ'ব এলফাবেটিক অৰ্ডাৰ হিচাপে কি হ'ব তোমাৰ এসেন্ডিং অৰ্ডাৰত গুছি যাব তো মই ইয়াত ক্লিক কৰি দিও তুমি চাব পাৰা কিবোৰ্ড মানে এলফাবেটিক অৰ্ডাৰ যোনটো আছে তাৰ মাধ্যমে আহি গৈছে ঠিক আছে কিন্তু গুটেবিলাক মই এটু ফিল্ড কৰিছো কিন্তু গুটেবিলাক ফিল্ডৰে ভ্যালু বিলাক কি হৈছে হে হিচাপে চেঞ্জ হৈছে এতিয়া মই ইয়াত ক্লিক কৰিলো আৰু মই যদি ডিসেন্ডিং অৰ্ডাৰ প্ৰেছ কৰি দিও তো চাব পাৰা ডিসেন্ডিং অৰ্ডাৰত আহি গৈছে কেলে কি মই এতিয়া কোনটো ফিল্ড সিলেক্ট কৰিছো পিআইডি প্ৰডাক্ট আইডি ফিল্ডটো সিলেক্ট কৰিছো তো ইয়াৰ পা কি হ'ব তুমি আইডি হিচাপে এসেন্ডিং या ডিসেন্ডিং কৰিব পাৰা या प्रोडक्ट हिसाबे करिबो पारा या तुमी प्राइस हिसाबे करिबो पारा या ब्रांड हिसाबे करिबो पारा एज यू विश माने जोत तुमी तुमार
যোনটো ফিল্ডত তুমি তোমাৰ কাৰ্সাৰটো মানে থাকিব সেই ফিল্ডৰ ভ্যালুবিলাক তুমি এসেন্ডিং ডিসেন্ডিং কৰিব পাৰিবা এতিয়া ফাইন্ড ইয়াত ক্লিক কৰিবা এতিয়া ফাইন্ডত ক্লিক কৰিবা ফাইন্ডত ক্লিক কৰাৰ লগে লগে তুমি চাব পাৰা ইয়াত আহি গৈছে ফাইন্ড হোৱাট মানে ইয়াত কি ফাইন্ড কৰিব বিচাৰিছা তোমাৰ কাৰ্সাৰটো আছে পিআইডিত মানে এই পিআইডিৰ ভিতৰত আছে মানে ইয়াত তুমি অনলি এই ফিল্ডৰ ভ্যালু মানে আইডি টু চেক কৰিব পাৰিবা এতিয়া তুমি যদি ইয়াত আইডি চেক কৰিব বিচাৰিছা মানি লোৱা 34 আৰু নেক্সট কৰা তো হি কি কৰিব তোমাক দি দিব আৰু ইয়াত লিখাই আছে কারেন্ট ফিল্ড কারেন্ট ডকুমেন্ট নহয় কারেন্ট ফিল্ড তাৰ কাৰণে হি বিচাৰি উলাই দিলে যদি তুমি ইয়াত দিছা মানি লোৱা 120 তো এটো বিচাৰি উলাই দিব যদি তুমি দিছা মানি লোৱা 169 তো এটো নাই ইয়াত তোমাক কৈ দিব যে এনেকা কোনো ধৰণৰ প্ৰডাক্ট আইডি নাই ওকে তো যদি তুমি বেলেগ বস্তু লিখি দিয়া মানি লোৱা ইয়াত মাউস লিখি দিলা ইয়া তুমি বেলেগ কিবা লিখি দিলা হেতু হি বিচাৰিব নোৱাৰিব কেলে কি আমি এতিয়া কারেন্ট ফিল্ড হিসাবে চেক কৰি আছো তো তুমি প্ৰডাক্ট নেম যদি চেক কৰিব বিচাৰিছা ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকে अगेन ফাইন্ডত যাবা আৰু ফাইন্ডত যোৱাৰ পিছত ইয়াৰ পা তোমালোকে এতিয়া চেক কৰিব পাৰা তো ই তোমাক বুজাই দিব ইয়া কৈ দিব যে ক'ত তুমি মাউস পাবা ওকে তো তোমালোকে এটো বুজি পাইছা আৰু কারেন্ট ডকুমেন্ট মানে ইয়াত তুমি আইডি দিয়া ইয়া তুমি মাউস দিয়া ইয়া ফিৰ তুমি প্ৰাইস দিয়া গুটেই বিলাক হি সার্চ কৰিব পাৰিব এতিয়া মানি লোৱা মই ইয়াত মোৰ কাৰ্সাৰটো ইয়াত আছে মই ইয়াত লিখি দিলো গিগাবাইট তো ই কি কৰিব এন্টায়াৰ ডকুমেন্ট পুৰা ডকুমেন্টতে হি বিচাৰি উলাব ইয়াত সো আহি গৈছে তো আই থিংক তোমালোকে এটো বুজি পাইছা ঠিক আছে এতিয়া মানি লোৱা মই রিপ্লেস কি কৰিম এটা ওয়ার্ড ইয়া যে কোনো বস্তু ইয়া মই কোয়ান্টিটিত মই ইয়াত কি কৰো কারেন্ট ফিল্ড সিলেক্ট কৰো আৰু মই কোয়ান্টিটি সিলেক্ট কৰিলো এতিয়া মই আকৌ ফাইন্ডত যাম আৰু কারেন্ট ফিল্ড আছে এতিয়া আমি কোয়ান্টিটি চেঞ্জ কৰি দিম মানি লোৱা কাৰ কোয়ান্টিটি চেঞ্জ কৰিব বিচাৰিছা সো ইয়াত মই দি দিলো যেনেকে কোয়ান্টিটি নহয় মই নেম টু চেঞ্জ কৰিম মানি লোৱা আসুসৰ বদলি ইন্টেল কৰিব বিচাৰিছো হেতু বেটাৰ হ'ব সো আমাৰ কারেন্ট ফিল্ড আছে আমি ইয়াত ক্লিক কৰি দিও আৰু ইয়াত লিখি দিও আসুস ঠিক আছে তো ই কি কৰিব আসুস লৈ আনিলে ৰিপ্লেস কৰি ইয়াত ইন্টেল লিখি দিলা তো এটু হি কি কৰি দিব তোমাৰ এটু ৰিপ্লেস আছে এটু ক্লিক কৰি দিবা ইয়াত ৰিপ্লেস কৰি দিলে ওকে তো এনেকে তুমি ফাইন্ড এন্ড ৰিপ্লেসৰ কাম কৰিব পাৰা তো মই তোমালোকক এসেন্ডিং ডিসেন্ডিং এন্ড ফাইন্ড এন্ড ৰিপ্লেস টু বুজাই দিছো এতিয়া আমি ফিল্টার চাম ফিল্টার বাই ডিফল্ট থাকে ইয়াত ক্লিক কৰিলে তোমালোকে ফিল্টার চাব পাৰিবা ইয়াৰ পৰা যোনটো প্ৰডাক্ট আইডি সিলেক্ট কৰিবা এটো গুছাই দিলা যোনটো দৰকাৰ হেতু সিলেক্ট কৰি ওকে কৰিবা হে হিচাপে তোমাৰ আহি যাব ঠিক আছে তো ফিল্টার বাই ডিফল্ট আমাৰ এমএস এক্সেসত থাকে তুমি মানি লোৱা কোয়ান্টিটি এতিয়া কোনটো কোয়ান্টিটি মানি লোৱা তোমাৰ 10 মোটামুটি 10টা কোয়ান্টিটি আছে হেই কেটা ডিটেইলস তোমাৰ ইয়াত আহি যাব তো এটো তো আই থিংক তোমালোকে এটো একদম সিম্পল এটো আমি বুজি পালো কিন্তু এতিয়া কথা হল ইয়াত তুমি চাব পাৰা সিলেকশন এই সিলেকশনত ইয়াত চাব পাৰা এতিয়া তুমি ইয়াত অলৰেডি কন্ডিশন দিয়া আছে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 10 মানে 10 ৰ ওপৰত ঠিক আছে ইয়া 10 হ'ব লাগিব হে কোয়ান্টিটি বিলাক শো কৰিবা তো ইয়াত ক্লিক কৰাৰ লগে লগে হে কেটা কোয়ান্টিটি ইয়াত শো কৰি দিব কিন্তু তোমাৰ ফিল্ড যত ৰাখিবা তাতে হ'ব এতিয়া মই এটু ফিল্ডত আছে তাৰ কাৰণে এই বিলাক অপচন আহি আছে এতিয়া বিটুইন তো মই ইয়াত বিটুইন দি দিও যেনেকে মুক সবসে মানে কম 5 ৰ পা 10 ৰ লকে লাগে ঠিক আছে 5 ৰ পা 10 ওকে কৰি চাও আছে নে নাই তো ইয়াত চাব পাৰা 5 ৰ পা 10 ৰ লকে যোনগুলা আছে হেই কেটাই তো ইয়াত মানে 10 ৰ ভ্যালুজ বিলাক বেছি আছে তাৰ কাৰণে ঠিক আছে তো এটো হৈ গল আৰু গুটে বিলাক ইয়াত ক্লিক কৰি দিবা গুটে বিলাক আকৌ আহি যাব এতিয়া মানি লোৱা মই আৰু এটা অপচন মানে ইয়া ফিৰ মই ইয়াত মানি লোৱা ভ্যালু হুমাই দিলো 54 এন্ড ইয়াত মই লিখি দিলো যেনেকে তোমাৰ
পেন ড্ৰাইভ ঠিক আছে ইয়াত পেন ড্ৰাইভ দি দিলো আৰু ইয়াত কোৱান্টিটি দি দিলো মানি লোৱা 32 ওকে 32 দি দিলো আৰু 32 দিয়াৰ পিছত প্ৰাইস দি দিলো 500 আৰু HP পেন ড্ৰাইভ দি দিছো ওকে সো এটো হুমাই দিলো এতিয়া মই সিম্পলি ইয়াত ক্লিক কৰিলো কোৱান্টিটিত ইয়াত চাম ইয়াত বিটুইনস তো বিটুইন মই মানি লোৱা দি দিলো 20 ৰ পৰা 30 ৰ ভিতৰত যে কেটা আছে 35 ৰ ভিতৰত या 40 ৰ ভিতৰত হে কেটা দেখাবা তো ইয়াত চাব পাৰা হে কেটা ভ্যালু ইয়াত দেখাই দিছে ওকে আৰু টগল ফিল্টাৰ কৰাৰ লগে লগে গুটেবিলাক একেলগে আহি যাব এতিয়া তুমি এই ফিল্ডত ক্লিক কৰিলা মানে প্ৰডাক্ট নেমত তেতিয়া হলে ইয়াত তুমি চাব পাৰা ইকুৱেল টু মনিটৰ ইয়াত does not equal to monitor या contain monitor খালি monitor বিলাক শো কৰিব সো এটো তোমাৰ ওপৰত কথা ইয়াত তুমি ইয়াত ক্লিক কৰি দিলা কিবোৰ্ডত তো কিবোৰ্ড ৰিলেটেড তোমাৰ আহি যাব ঠিক আছে যত যত কিবোৰ্ড থাকিব হেই কেটা তোমাক শো কৰি দিব ইয়াত চাব পাৰা কিবোৰ্ড আমি কোনটো ব্ৰ্যান্ডত আছে আমাৰ ইয়াত ফ্ৰন্টেক আৰু HP ঠিক আছে তেনেকে তুমি ধুনিয়াকে ইয়াত এই ফিল্টাৰ অপশনস বিলাক এপ্লাই কৰিব পাৰা ওকে ইয়া তুমি ইয়াত ক্লিক কৰিলা ব্ৰ্যান্ডত আৰু তোমাক খালি ফ্ৰন্টেৰ ইকুৱেল টু ফ্ৰন্টেক তো ফ্ৰন্টেক ৰিলেটেড যে কেটা বস্তু আছে যেনেকে RAM মনিটৰ আৰু কিবোৰ্ড এই গুটে অপশনস বিলাক গুটে মানে ডিটেইলস ইয়াত আহি গৈছে তো টগলত ক্লিক কৰিলে গুটে বিলাক আহি যাব আকৌ তাৰ পিছত তোমাৰ আহিলে এডভান্সত তুমি ফিল্টাৰ ফৰ্মত ক্লিক কৰিবা ফিল্টাৰ ফৰ্ম ক্লিক কৰাৰ পিছত ইয়াত ফ্ৰন্টেক আহিছে আৰু মানি লোৱা প্ৰাইস তোমাৰ 200 এনেকা লাগে ঠিক আছে সো এতিয়া আমি মানে ইয়াৰ এটু লাগে তো ইয়াত এতিয়া নাহে কেলেকি এটু প্ৰাইস নাই এটু প্ৰাইস আছে নেকি মানে ফ্ৰন্টেক 200 ৰ ভিতৰত আছে 2000 ৰ ভিতৰত প্ৰডাক্ট আছে নেকি আমি চাও তো এই ধৰণৰ কোনো প্ৰাইস নাই ঠিক আছে তো এই বস্তুটো মনত ৰাখিবা আৰু এবাৰ ক্লিক কৰি দিয়া গুটেবিলাক আহি যাব তেনেকে মানি লোৱা ইয়াত যেনেকে এন্টাৰ ঠিক আছে এটু আছে তো এক্সাক্ট প্ৰাইস দিব লাগিব এটু মনত ৰাখিব লাগিব কোনটো ইয়া আমি ইয়াত ক্লিক কৰি দিলো তাৰ পিছত আমি এডভান্স ফৰ্মত গুছি গলো ঠিক আছে এতিয়া আমি এটু ফ্ৰন্টেক আছে ইয়াৰ পৰা তুমি ফ্ৰন্টেক সিলেক্ট কৰি লোৱা আৰু প্ৰডাক্ট প্ৰাইস তুমি দি দিলা ঠিক আছে যেনেকে 160 প্ৰাইস দি দিলা এতিয়া এই ধৰণৰ কোনো ধৰণৰ প্ৰডাক্ট আছে নেকি ফ্ৰন্টেকৰ ভিতৰত ইয়াত ক্লিক কৰিলে ইয়াত চাব পাৰা এতিয়া নাই এটু নাই তো again ইয়াত ক্লিক কৰা ইয়া তুমি again ফিল্টাৰ ফৰ্মত যোৱা তো আমি এটু চেঞ্জ কৰি কিনে মানি লোৱা দি দিলো এন্টাৰ দিয়াৰ পিছত again আমি টগল ফিল্টাৰ ইয়াত ক্লিক কৰিলো তেতিয়া আমি গম পালো যে 160 ৰ এটা প্ৰডাক্ট আছে মাউস এন্টাৰৰ ঠিক আছে তো এনেকেও তুমি বিচাৰি উলাব পাৰা তো আই থিংক তোমালোকে এই কনসেপ্টটো ফিল্টাৰৰ কনসেপ্টটো বুজি পাইছা ফিল্টাৰৰ বহুত কিবা কিবি আছে ইয়াত ইকুৱেল টু লেস দেন ঠিক আছে তো তুমি ইয়াত মানি লোৱা প্ৰাইস ইয়াত ক্লিক কৰিলা এতিয়া প্ৰাইস তোমাৰ লাগে 650 ৰ not equal to 650 মানে 650 এৰি কিনে গুটে বিলাক দেখাই দিব ইয়া তুমি লাগে যে less than 650 ৰ তলত কি প্ৰডাক্ট আছে ক্লিক কৰা হে কেটা প্ৰডাক্ট তোমাক ইয়াত শো কৰি দিব তো আই থিংক তোমালোকে এই কন্ডিশনস বিলাক বুজি পাইছে এই কন্ডিশনস বিলাক এপ্লাই কৰি কিনে আমি ধুনিয়াকে বিভিন্ন ধৰণৰ বস্তু ইয়াত চাব পাৰো ঠিক আছে যেতিয়া তোমাৰ বহুত বেছি ডেটা ইয়াত হ'ব তো আশা কৰো আজিৰ ক্লাসটো তোমালোকে বুজি পাইছা প্লিজ তোমালোকে যদি আমাৰ ক্লাস বিলাক বুজি পাই আছা MS Accessor আমাৰ যোনটো ফেসবুকৰ পেজ আছে লক্ষ্য কম্পিউটাৰ হেতু ফলো কৰা আৰু আমাৰ YouTube চেনেলও আছে লক্ষ্য কম্পিউটাৰ লক্ষ্য অনলাইন ট্ৰেইনিং হেতু তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিয়া তেতিয়া হলে তোমালোকে বিভিন্ন ধৰণৰ আমাৰ নতুন ভিডিওছ বিলাক পাই থাকিবা থ্যাংক ইউ বাই বাই টেক কেয়ার